খালি ক্লাছবোৰ পৰাপক্ষত মিছ নকৰিবা তোমালোকে, কাৰণ কেতিয়াবা হয়তো ৰেকৰ্ডিং নাথাকিব পাৰে মোৰ হাতত, তেতিয়া প্ৰব্লেম হ'ব। গুগল মিটত ৰেকৰ্ড কৰিব নোৱাৰি ডাইৰেক্টলি। টিচমিণ্টত ইমান প্ৰব্লেম নহয়, কিন্তু টিচমিণ্টত মই আজিকালি কৰিব নোৱাৰা হ'লো, মোৰ লেপটপটো কিবা এটা প্ৰব্লেম দি আছে। সেইকাৰণে পৰাপক্ষত তোমালোকে লাইভ ক্লাছবোৰ মিছ নকৰিবা। আৰু ভিডিঅ' দিলেতো ভিডিঅ'টো পাই যাব বাৰু, সেইটো বেলেগ কথা। স্ক্ৰীনখন মই শ্বেয়াৰ কৰা নাই, ৰ'বা, কৰিমহে। এতিয়া দেখা পাইছা সকলোৱে? মোৰ একাউণ্টটো পিন কৰি লোৱা। মই যোনটো একাউণ্টত GV বুলি লিখা আছে ন, এটা একাউণ্ট, সেই একাউণ্টটো তোমালোকে পিন কৰি লোৱা। যোনে যোনে দেখা পোৱা নাই, তেতিয়া পাই থাকিবা, নহ'লে বেলেগৰ স্ক্ৰীন ওলাই থাকিব পাৰে। এতিয়া চাবা, সংখ্যা বা ৰাশিৰ নিৰ্দিষ্ট শতাংশ, এইটো তোমালোকৰ এটা টপিক দিয়া আছে। এখন স্কুলৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে। মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কৈছে 360 গৰাকী। মানে এখন স্কুল আছে, এই স্কুলখনত মুঠ ছাত্ৰ ছাত্ৰী আছে 360 জন। আৰু আমাক ক'লে যে কোনো এটা পৰীক্ষা, মানে এটা পৰীক্ষা পাতিলে, এই পৰীক্ষাটোত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ শতাংশটো দিছে। পৰীক্ষাটোত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী, উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ শতাংশটো দিয়া আছে। উত্তীৰ্ণ হোৱাৰ ছাত্ৰ ছাত্ৰীৰ শতাংশ 80 বুলি দিয়া আছে। 80%, এইটোতো সকলোৱে জানে, 80% বুলি কোৱা হয় বা 80% বুলি কোৱা হয়। গতিকে এইটো উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ শতাংশ, মই যে এনেকৈ বক্সৰ ভিতৰত লিখিছো, এইটোৰ পৰা তোমালোকে কি বুজিলা বাৰু? 100 জন যদি ছাত্ৰ ছাত্ৰী থাকে, তেতিয়াহ'লে উত্তীৰ্ণ কেইজন হয়? 80 জন। শতাংশটোতো সেইটোৱে বুজায় ন, 100ৰ ভিতৰত কিমান হৈছে সেইটোৱে বুজায়, হয়নে? গতিকে যদি 100 জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে, মানে তেতিয়াহ'লে তাৰ ভিতৰত 80 জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে বা উত্তীৰ্ণ হৈছে বুলি ক'ব পাৰো। মানে এনেকৈ লিখিব পাৰো, আমি কিতাপত তোমালোকৰ লিখিয়ে থোৱা আছে, 100 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 100 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ হয় 80 গৰাকী। তেতিয়াহ'লে 1 গৰাকীৰ ভিতৰত কিমান হ'ব? এইটো ঐকিক নিয়ম। ঐকিক নিয়মটো সকলোৱে জানা চাগে, এইটো নাজানিলে কিন্তু তোমালোকৰ মেথছত সাংঘাতিক ধৰণে প্ৰব্লেম হ'ব। সেইটো কাৰণে এইটো অলপ কৰিবলৈ চেষ্টা কৰিবা। যদি 100 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে, তেতিয়া 80 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। তেতিয়াহ'লে এজন যদি ছাত্ৰ বা ছাত্ৰী থাকে, তেতিয়াহ'লে এজনৰ ভিতৰত কিমান হ'ব? 100 গৰাকীয়ে দিলে 80 গৰাকী হয়, এগৰাকীয়ে দিলে কিমান হয়? 80/, এতিয়া এনেকুৱাতো হ'ব নোৱাৰে বাৰু, মানে এটাৰ ভিতৰত আমি উলিয়াইছো হয় এইটো। এতিয়া এনেকুৱা হ'ব পাৰে নি, এটা মানুহে দিছে, ধৰি লোৱা মানুহটোৰ ল'ৰাটোৰ নাম ধৰি লোৱা অংকুৰ। অংকুৰ ল'ৰাটোৱে পৰীক্ষা দিছে, আৰু অংকুৰ ল'ৰাটোৰ 100 ভাগৰ 80 অংশই কি কৰিলে? পাছ কৰিলে, বাকী 20 অংশই ফেইল কৰিলে। তেনেকুৱাতো নহয়, কিন্তু আমি অংকটো কৰিবলৈ হ'লে এগৰাকীৰ ভিতৰত উলিয়াব লাগিব, তেতিয়া সহজ হৈ পৰে কথাটো। 100 গৰাকীৰ ভিতৰত যদি 80 গৰাকী পাছ হয়, তেতিয়াহ'লে 1 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত কিমান পাছ হ'ব? 100 ভাগৰ 80 গৰাকী। এইটোৱে কৰাৰ নিয়ম, আৰু এই নিয়মটোৱে হৈছে ঐকিক নিয়ম। তেতিয়াহ'লে আমাৰ টোটেল ছাত্ৰ ছাত্ৰী আছে কিমান? 360 গৰাকী আছে। তেতিয়াহ'লে 360 গৰাকীৰ ভিতৰত কিমান হ'ব? 360 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ হয়। এগৰাকীৰ ভিতৰত যদি 100 ভাগৰ 80 হয়, তেতিয়াহ'লে 360 গৰাকীৰ ভিতৰত কিমান হ'ব? 100 ভাগৰ 80 যিটো আছিলে, তাৰ 360 গুণ, মানে 360টো পূৰণ কৰিব লাগিব। কৰাৰ পাছত আমি কি পাম? পূৰণ কৰাৰ পাছত আমি কি পাম? একো নাপাম নেকি?
কৰা পটাপট কৰা কৰি পেলাই কোৱা 288 মানে এই শূন্যকেইটা কটাকটি যাব আৰু 8 আৰু 36 পূৰণ হ'ব 8 আৰু 36 পূৰণ কৰিলে 8 6 গুণ 48ৰ 8 থাকিলে 4 গ'ল এফালে 8 3 গুণ 24 4 28 288 জন 288 অৰ্থাৎ আমি গম পালো যে যিখন স্কুলত 360 জন ছাত্ৰ ছাত্ৰী আছিলে এই 360 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 280 জন ছাত্ৰ ছাত্ৰী কি হ'ল উত্তীৰ্ণ হ'ল এনেকৈ আমি প্ৰশ্নবোৰ কৰিব লাগিব এটা তোমালোকৰ উদাহৰণ দিয়া আছে সৰি 288 288 হয় মই কৰোতে ঠিকে কৰিলো লিখোতে ভুল কৰিছো ওকে 288 ঠিকে কৈছা ওকে এইখিনিলৈকে হ'ল এতিয়া ইয়াত প্ৰব্লেম নাই তোমালোকৰ তাৰ পাছৰ মান উলিওৱা দিছে মান উলিওৱাৰ মই তোমালোকক এটা কৰিবলৈ দিম তোমালোকে সেইটো নিজে কৰিবা এতিয়া মই দি আছো কৰিবাচোন চাম বাৰু কিমান পাৰা কিমান নোৱাৰা দুশৰ 60% 260% যেনেকৈ তোমালোকৰ প্ৰশ্নত দিয়া আছে কিতাপত এই উদাহৰণটো যে দিয়া আছে সেই উদাহৰণটোত যেনেকৈ কৰা আছে তেনেকৈ কৰিব লাগে 260% কিমান পাবা তেতিয়া 120 এইটো 260% সেইটোৱে কি বুজাইছে একচুৱেলি ৰটোৱে পূৰণ হোৱা বুজায় জেনেৰেলি মাজত যেতিয়া ৰ এটা থাকে 260% বুলি কৈছে এই 200টো লিখিলো আৰু আমি কি কৰিব লাগিব পূৰণ 60% এনেকৈ কৰিব পাৰো কিন্তু 60% মানে কি হয় জানো 60 মানে হৈছে 60% কৈছে ন 60% মানে হৈছে 100 ভাগৰ 60 গতিকে সেই 60%ৰ ঠাইত আমি কি লিখিব পাৰো 100 ভাগৰ 60 বুলি লিখিব পাৰো 200 পূৰণ 100 ভাগৰ 60 এতিয়া 100ৰে 200ক যেতিয়া আমি কটাকটি কৰিম তেতিয়া দুবাৰ যাব আৰু 2ৰে 60ক যেতিয়া পূৰণ কৰিম আমি কিমান পাম 120 পাম গতিকে উত্তৰটো হ'ব 120 ঠিক সেইদৰে তেনেকৈ বাকিবোৰ কৰিলেই হ'ল মই ইয়াৰ 5 নম্বৰটো কৰি দিছো 5 নম্বৰটো চোৱা উদাহৰণখিনি খালি কৰি পেলাবা দেই উদাহৰণবোৰ বহুত ইম্পৰ্টেণ্ট হয় মই সদায় কৈ থাকো এইটো কৰিবা 1250 কিলোগ্ৰামৰ বুলি দিছে মানে 1250 কিলোগ্ৰাম লৈছো তাৰে 4 সমষ্টি দুভাগৰ 1% এতিয়া 4 সমষ্টি দুভাগৰ 1% এইটো কি ভগ্নাংশ হয় মিশ্ৰ ভগ্নাংশক যদি আমি সৰল কৰো তেতিয়া কি পাম 4 সমষ্টি দুভাগৰ 1 যদি সৰল কৰো তেতিয়া আমি কি পাম 9/2 দুভাগৰ 9 মানে 4ৰে 2 পূৰণ কৰিব লাগিব তাৰ লগত 1 যোগ কৰিব লাগিব আৰু সেইটো যিটো পাম আমি ওপৰত পাতিম 4 2 গুণ 8 1 9 আৰু তলত আহিব 2 গতিকে 1250 কিলোগ্ৰামৰ 4 সমষ্টি দুভাগৰ 1% বুলি কৈছে সেইটোক আমি কেনেকৈ লিখিব পাৰো 1250 পূৰণ 4 সমষ্টি দুভাগৰ 1 মানে দুভাগৰ 9% এইটো লিখিলো দুভাগৰ 9% কিমান শতাংশ বুলি কৈছে দুভাগৰ 9% দুভাগৰ 9% যদি থাকে সেইটোক আমি কি কৰিব লাগিব 100 ভাগত কৰি ল'ব লাগিব ন 100 ভাগৰ কিমান হ'ব 100 ভাগৰ দুভাগৰ 9 আৰু এনেকুৱা যদি হয় তেতিয়া 2টো তললৈ আহি পূৰণ হয় 2টো 100ৰ লগত পূৰণ হয় অৰ্থাৎ 100 পূৰণ 2 হ'ব আৰু 9টো ক'ত থাকিব 9টো ওপৰত থাকিব তেতিয়া আমি কি পাম 9/200 পাম 9/200 গতিকে আমি 1250 লিখিলো ইনটু 9/200 এইটো কেনসেল কৰাৰ পাছত আমি কিমান পাম 2ৰে ইয়াক যাব তাৰ পাছতে 5ৰে যাব 5ৰে 125ক যাব 5 2 গুণ 10 5 5 গুণ 25 আৰু ইয়াক যাব 5 4 গুণ 20
ওপৰত 25 × 9 হ'ল মানে 225 আৰু তলত থাকিলে 4 যেতিয়া আমি এইটো হৰণ কৰিম 225ক 225ক যেতিয়া 4ৰে হৰণ কৰিম তেতিয়া আমি উত্তৰটো কিমান পাম 56.25 এতিয়া আমি 56.25 বুলি লিখি থলেই নহব অকল ইয়াত আমাক দিয়া আছে এককটো দিয়া আছিলে কিলোগ্ৰামৰ বুলি 1250 কিলোগ্ৰামৰ 4 সমষ্টি দুভাগৰ 1 শতাংশ বুলি দিয়া আছে গতিকে শেষত 56 সমষ্টি 25 কিলোগ্ৰাম বুলি লিখিব লাগিব এইটো যদি নিলিখা তেতিয়া কিন্তু মাৰ্কস কাটিব আগৰ কোৱেশ্চনটোত হেতু নাছিলে চোৱা মই তোমালোকক যোনটো দিছিলো হেতুত দিছিলো কি 260 এতিয়া 200টো কি হয় কোৱা নাই 200টো টকা হয় কিলোগ্ৰাম হয় মিটাৰ হয় সেন্টিমিটাৰ হয় একো কোৱা নাই কিন্তু ইয়াত কৈ দিছে 1250 কিলোগ্ৰামৰ বুলি গতিকে 1250 কিলোগ্ৰামৰ বুলি যেতিয়া কৈছে তেতিয়া হলে লাষ্টত তোমালোকে কিলোগ্ৰামটো উল্লেখ কৰিব লাগিব কিবা ডাউট আছে নেকি ইয়াত নাই তাৰ পাছৰ কেইটা অকমান কমপ্লিকেটেড হয় ইমান নহয় তোমালোকে ইজিলি কৰিব পাৰিব লাগে ইয়াতে অকমান হেৰি কৰিব লাগিব তোমালোকে ৰৈখিক সমীকৰণ এটা চেপ্টাৰ আছিলে ন আছিলে নহয় ৰৈখিক সমীকৰণ আছে সৰল সমীকৰণ বুলি আছে সৰল সমীকৰণটোতো কৰিলা এই চেপ্টাৰটোৰ অকমান কনচেপ্ট দৰকাৰ হ'ব ঠিকে আছে এতিয়া চাবা তাৰ পাছৰ যিটো কুৱেশ্যন আছে এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে ভালকে বুজি পাব লাগিব কি কৈছে প্ৰশ্নটো এনেকৈ দিয়া আছে স্ক্ৰীনখন সকলোৱে দেখা পাই আছা নহয় নেদেখাকে কেনেকৈ আছা বাকী সকলোৱে পাই আছা নাই কোনে কোনে নাই পোৱা দেখিছা ন ঠিক আছে লাগে শ্বেয়াৰ কৰি থোৱা আছে অলৰেডি বাৰু এতিয়া চোৱা কুৱেশ্যনটো আমি কৰিবলৈ চেষ্টা কৰিম কোন সংখ্যাৰ এনেকে দিয়া আছে কোন সংখ্যাৰ 5% মান 5% মান 70 মানে এটা সংখ্যা আছে সেই সংখ্যাটোৰ যেতিয়া আমি 5% লওঁ তেতিয়া আমি 70 পাওঁ 70% নহয় সৰি 70 হয় এইটো প্ৰশ্নবোধক চিন এটা আছে এতিয়া সেই মানে যোনটো আমাক সংখ্যা উলিয়াবলৈ কৈছে সেই সংখ্যাটোকে আমি ধৰি ল'ম সমাধানত আমি ধৰি ল'ম যে x সংখ্যাটোৰ আমি এনেকৈ লিখিব পাৰো ধৰা হ'ল x সংখ্যাটোৰ 5%ৰ মান 5%ৰ মান 70 তোমালোকৰ কিতাপতো একেই আছে মই অকমান বেলেগ ধৰণে লিখিছো এনেকেও লিখিব পাৰা মই দিয়া ধৰণে নহলে বা কিতাপত যেনেকৈ আছে তেনেকৈ লিখিব পাৰা অৰ্থাৎ আমি গম পাইছো কি x সংখ্যাটোৰ 5% মানে হৈছে 70 x সংখ্যাৰ xৰ 5% মানে আমাক দিয়া আছে 70 তেতিয়াহলে x ৰ মানে কি পূৰণ হয় 5% আছে 5% মানে কি 100/5 হয় এফালে কি আছে 70 আছে ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব পাৰিম নে নাই যদি উলিয়াবলৈ চেষ্টা কৰো x টো আমি এফালে ৰাখিব লাগিব সদায় যিটো বস্তুৰ মান উলিয়াব লাগে সেইটোক আমি সাধাৰণতে কি কৰো বাওঁ হাতে ৰাখো x ৰ মান যেহেতু উলিয়াব লাগে x টো বাওঁ হাতে ৰাখিম আৰু বাকি যেটো অংশ আছে সেই অংশটো ইফালে যাব এতিয়া 100/5 ইফালে পূৰণ হৈ আছে ইফালে কেনেকুৱা হ'বগে মই কি কৰিম ইয়াত 70 ৰ লগত কেনেকে কি লিখিব লাগিব এতিয়া তেনেকেও চাব পাৰো ধৰি লোৱা এনেকে মই দেখাই দিছো হৰণ কৰা বুলি কোৱাৰ লগে লগে x ৰ লগত এইটো পূৰণ হৈ আছে ন 5/100 এইটো পূৰণ হৈ আছে আৰু এফালে 70 আছে এটোকে আমি এনেকৈ লিখিব পাৰো x ৰ লগত যেহেতু 5/100 টো পূৰণ হৈ আছে ইফালে গলে কি হৈ যাব 5/100 টোৰে আমি 70ক হৰণ কৰিব লাগিব আমি এনেকৈ কৰিব পাৰো নহলে আৰু এটা পদ্ধতি আছে এটো এটা পদ্ধতি একেই হয় বাৰু দুইটাৰ আলটিমেটলি ৰিজাল্টটো একেই ওলাবগে
আৰু এটা আছে x ইনটু 50/100 ধৰি লোৱা আৰু এফালে 70 আছে, এইটোতো আছে। এতিয়া চাবা ভালকৈ, xৰ লগত 50টো পূৰণ হৈ আছে আৰু 100টো ইফালে তলত হৰ হিচাপে আছে ন, হৰটো ইফালে গৈ লব হ'ব আৰু যিটো লব আছিলে 50 সেইটো গৈ হৰ হ'ব, অৰ্থাৎ xটো ৰাখিলো, ইফালে 70 আছে, 50টো ইফালে লব হিচাপে আছিলে, এতিয়া 50টো হ'বগে হৰ আৰু 100টো ইয়াত হৰ হিচাপে আছিলে, ইফালে হ'বগে লব 100। 50 ইয়াক কেনচেল যাব দুবাৰ, তেতিয়া কিমান হ'বগে? 50 নহয়, সৰি 5 আছিলে ন, 5 আছিলে, 5/100 আছিলে, 5ৰে 20 বাৰ যাব, তেতিয়া 5ৰে 20 বাৰ যাব 100 আৰু 20 পূৰণ 70 যেতিয়া কৰিম তেতিয়া আমি পাম 1400। এতিয়া তোমালোকক মই এটা প্ৰশ্ন দিছো, এই প্ৰশ্নটো নিজে কৰিবা। প্ৰশ্নটো হৈছে কোন সংখ্যাৰ 30% 30% ধৰি লোৱা, 30%ৰ মান 150। কোন সংখ্যাৰ 30%ৰ মান 150? কিতাপত নাই এইটো প্ৰশ্ন, তোমালোকে কৰিবলৈ দিছো মই, কৰাচোন, কৰি পেলাই মোক জনোৱা। এজনে 500 পালা, ঠিক আছে, আৰু মোক কেইজনমানে ক'ব লাগিব, টোটেল 5জন ষ্টুডেণ্টে ক'ব লাগিব, এতিয়া এজনে ক'লে 500 বুলি, হ'বও পাৰে নহ'বও পাৰে বাৰু, মই পাছত ক'ম, অলপ পাছত ক'ম, বাকী কেইজনে কোৱা। 500 পাইছা, 500। অঁ 500 নহয় ন, 500হে হয়, হয়নে? ঠিকে আছে, 500 পাইছা যেতিয়া তোমালোকৰ শুদ্ধ হৈছে, মানে তোমালোকে বুজি পাইছা, 500ও হয় বাৰু, ইংৰাজীত 500 আৰু অসমীয়াত 500, একেটাই কথা, গতিকে তোমালোকৰ শুদ্ধ হৈছে, ভুল হোৱা নাই। এতিয়া তাৰ পাছৰ যিটো উদাহৰণ আছে, সেইটো উদাহৰণ পাৰিবা নাই বাৰু? কিমান টকাৰ কৈছে, লাষ্টত টকাটো লিখিব লাগিব খালি, কিমান টকাৰ 3/5/3% পৰিমাণ 171 টকা। তোমালোকে এনেকৈ ধৰিব পাৰা এইটো, যিটো উদাহৰণ আছে 3/5/3, এইটো যে আছে প্ৰশ্নটোত, সেই প্ৰশ্নটোৰ এনেকৈ তোমালোকে লিখিব পাৰা, ধৰা হ'ল x টকাৰ, ধৰা হ'ল x টকাৰ 3/5/3 পৰিমাণ 171 টকা, এনেকৈ লিখিব পাৰা। তাৰ পাছতে ইয়াত কি আহিব, ডাইৰেক্টলি তোমালোকে লিখিব পাৰিবা xৰ 3/5/3, সেইটো মানে হৈছে 171। তাৰ পাছত সলভ কৰিলে হ'ল, x থাকিব, xৰ ৰ দিয়াৰ লগে লগে পূৰণ আহিব, 3/5/3 মানে সেইটো হ'ব তোমালোকৰ কিমান হ'ব বাৰু, এইটো 3/5/3 5/18, 18/5%, শতাংশটো দি দিছো, শতাংশটো আঁতৰালেহে খালি তলত 100টো আহিব দেই, সেইটো কথাও মনত ৰাখিবা। মই 5% যেতিয়ালৈকে লিখি ৰাখিছো তেতিয়ালৈকে 5% এনেকেই থাকিব, কিন্তু যেতিয়া শতাংশৰ চিনটো আঁতৰাম তেতিয়া মই এইটোকে কি বুলি লিখিব লাগিব, 5/100 বুলি লিখিব লাগিব, ইকুৱেলটো এফালে 171 হ'ল, আৰু লাষ্টত তোমালোকে কি কৰিব পাৰিবা, x ইনটু 18/5 আছে, ইনটু তলত 100 আহি যাব, আৰু ইফালে 171, তাৰ পাছত তোমালোকে কেনচেল কৰি উলিয়ালেই হয়, xৰ ভেলুটো ওলাই যাব। এতিয়া তাৰ পাছৰটো পাৰিবানে, উদাহৰণ দিয়া আছে, কোৱা।
তুমি এইটো এনেকৈও কৰিব পাৰা, চোৱা মই দেখাই দিছো। তুমি x into 30/100 এইটোতো পাইছিলে, আৰু এইফালে আছে তোমাৰ 150 হয়নে? এইটোৱে পাইছিলা। এতিয়া তুমি ষ্টেপবোৰ ভাঙি ভাঙি কৰিব পাৰা। তুমি যে এই গোটেইটো একেলগে নিব লাগিব সেইটো নহয়। এইটো 100টো তলত হৰণ হৈ আছে, গতিকে 100টো ইফালে গ'লে পূৰণ হ'ব। মানে তুমি এনেকৈও কৰিব পাৰা, x into 30, 30টো তেনেকৈ ৰাখি থলা। প্ৰথমতে তুমি 100টো নিছা, 150 আছে ইনটু 100 কৰিলা। তাৰপাছত 30টোতো এইফালে আছে। এতিয়া আমাক 30টো নালাগে নহয়, আমাক x হে লাগে। সেইটো কাৰণে এই সমীকৰণটোত বাওঁহাতে যিটো 30 আছে 30টো ইফালে নিব লাগিব। আৰু xৰ লগত 30টো যেতিয়া পূৰণ হৈ আছে, ইফালে গ'লে 30টো হৰণ হ'ব। x ইকুৱেল টু বাকী এই পাৰ্টটো তেনেকৈ ৰাখিলা, 150 ইনটু 100 ডিভাইডেড বাই 30 কৰিলা। এইটো 0 আৰু 0 এটা কটাকটি যাব, আৰু 150ক 150ক 3ৰে যাব 50 বাৰ। 3 50 গুণ কৰিলে 150 পাওঁ। গতিকে 50 আৰু 10 আছে, পূৰণ কৰিলে আমি কিমান পাম? 500 পাম। এনেকৈ কৰিলেও হ'ল। বুজি পালা? তাৰ পাছৰটো চোৱা, 300 গ্ৰামক 2 কিলোগ্ৰামৰ শতাংশ হিচাপে প্ৰকাশ কৰা। এতিয়া কি কৰিব লাগিব? এইটো ভালকৈ মন কৰিবা দেই, এইটো দৰকাৰী প্ৰশ্ন হয়। এইটো উদাহৰণ দিয়া আছে। 300 গ্ৰামৰ কথা কৈছে। 300 গ্ৰামক তোমালোকে কি কৰিব লাগিব? 2 কিলোগ্ৰামৰ শতাংশ হিচাপে প্ৰকাশ কৰা। শতাংশত প্ৰকাশ কৰা, এনেকৈ লিখিলেও হ'ল। প্ৰশ্নটো আছে বাৰু, এনেকৈ কৰিব লাগে। প্ৰশ্নটো এইটো। এতিয়া আমি কৰিম কেনেকৈ? আমি কি কৰিম? ধৰা হ'ল, ইয়াত প্ৰশ্নটো ভালকৈ পঢ়ি চাবা। 300 গ্ৰামক 2 কিলোগ্ৰামৰ কিমান শতাংশ? মানে 2 কিলোগ্ৰামৰ কিবা এটা শতাংশ কি হ'ব? 300 গ্ৰাম হ'ব। বা 2 কিলোগ্ৰামৰ কিবা এটা শতাংশৰ মান 300 গ্ৰাম হ'ব। গতিকে আমি কি কৰিম? 2 কিলোগ্ৰামৰ x শতাংশ ইকুৱেল টু 300 গ্ৰাম। এইটো লিখিম। কিন্তু চাবা কথাটো, 2 কিলোগ্ৰাম আছে আৰু ইয়াত গ্ৰাম আছে। গতিকে আমি কি কৰিব লাগিব? কিলোগ্ৰামটোক গ্ৰামলৈ নিব লাগিব। ইয়াত যিহেতু গ্ৰাম আছে, দুইফালে যদি কিলোগ্ৰাম থাকিলেহেঁতেন তেতিয়া প্ৰব্লেম নাই। ইফালেও যদি কিলোগ্ৰাম থাকিলেহেঁতেন, ইফালেও যদি কিলোগ্ৰাম থাকিলেহেঁতেন, তেতিয়া একো কথাই নহ'লহেঁতেন। কিন্তু আমাৰ এফালে কিলোগ্ৰাম আছে আৰু আনফালে গ্ৰাম আছে। সেইটো কাৰণে কিলোগ্ৰামটোক আমি কি কৰিব লাগিব? গ্ৰামলৈ নিব লাগিব। এতিয়া 2 কিলোগ্ৰামৰ ঠাইত আমি কিমান গ্ৰাম লিখিব পাৰোঁ? 1 কিলোগ্ৰামত কিমান গ্ৰাম সেইটো কোৱাচোন? 1 কিলোগ্ৰামত কিমান গ্ৰাম? 1000 গ্ৰাম। সেইটো সকলোৱে জানা। তেতিয়াহ'লে 2 কিলোগ্ৰাম যদি হয়, তেতিয়া কিমান গ্ৰাম হ'ব? 2000 গ্ৰাম। গতিকে 2000 গ্ৰাম লিখিলো। মানে ইয়াত 2 কিলোগ্ৰামৰ ঠাইত আমি 2000 গ্ৰাম লিখিব পাৰোঁ। অৰ্থাৎ আমি কি কৰিম? 2000 গ্ৰামৰ x শতাংশ মানে হৈছে 300 গ্ৰাম। এতিয়া আমি গ্ৰাম লিখি নাথাকো আৰু, যিহেতু আমি প্ৰশ্নটো সমাধান কৰিব লাগিব। 2000 লিখিলা, 2000 গ্ৰামৰ, মানে জানাই, মানে আহিব পূৰণ। x শতাংশ আছে, x শতাংশটোক যেতিয়া আমি 100ৰ ভিতৰত উলিয়াম, তেতিয়া সেইটো কিমান হ'বগে? 100 ভাগৰ x বা x/100। আৰু এইফালে আছে কিমান? 300। এতিয়া আমি কি উলিয়াব লাগিব? আমি নজনা বস্তুটো কি আছে? xক আমি উলিয়াব লাগে। গতিকে চোৱা, 2000 পূৰণ x, মই যদি ষ্টেপ ৱাইজ কৰোঁ ইজি হ'বলৈ, তোমালোকে বুজি পাবলৈ, 2000 ইনটু x তেনেকৈ ৰাখিলা। 100টো ইয়াত হৰণ হিচাপে আছে, ইফালে গ'লে পূৰণ হ'ব। গতিকে 300 পূৰণ 100 কৰি দিলোঁ। এতিয়া আমাক x হে লাগে, 2000 ইনটু x নালাগে। গতিকে সেই 2000টো আমি ইফালে লৈ যাম। বাওঁহাতে 2000টো পূৰণ হৈ আছে, সোঁহাতে গ'লে সেইটো হৰণ হ'ব। x ৰাখিলোঁ আমি এইফালে। ইয়াত 300 আছে, পূৰণ 100 আছে, আৰু তলত ৰাখিলোঁ আমি 2000। এতিয়া শূন্য কেইটা কটাকটি কৰা, 3টা শূন্য আছে, ওপৰৰ 3টা শূন্য কাটি দিয়া। তেতিয়াহ'লে ইয়াত কিমান পাবা? ইয়াত পাবা 30 আৰু তলত 2 আছে, 15। আমি এতিয়া ধৰিছিলো কি চাবা? আমি ধৰিছিলো 2 কিলোগ্ৰামৰ x শতাংশ মানে 300 গ্ৰাম। তেতিয়াহ'লে আমি কথাটো কি ক'ব পাৰো এতিয়া? আমি ক'ব পাৰো যে 2
ক'ব পাৰো যে 2 কিলোগ্ৰামৰ এক্সৰ মানটোতো পালোই, এক্সৰ মানটো আমি কিমান পাইছো? 15 পাইছো। 2 কিলোগ্ৰামৰ 15% মানে হৈছে 300 গ্ৰাম। এইটো ক'লেই হৈ গ'ল। এতিয়া থাকিলে তোমালোকলে প্ৰশ্ন কেইটা। মান উলিওৱাৰ দুটামান কৰা বাৰু, এতিয়া ক্লাছতে কৰা। কোনটো কৰিবা? 8Bৰ কুৱেশ্যন নাম্বাৰ 6 টোকে কৰাচোন। 8Bৰ কুৱেশ্যন নাম্বাৰ 6। 8Bৰ 1 or 6 দেই, কুৱেশ্যন নাম্বাৰ 1 or 6। 1 or 6। এশ 11 মিটাৰ। অ'কে, এজনৰ ওলাইছে, দুজনৰ ওলালে 111। আৰু চাওঁ আৰু কাৰ হৈছে। দুজনৰ হ'ল 111 পাইছে। সকলোৱে পাৰিছা মানে? তেতিয়াহ'লে এইটো যেতিয়া পাৰিলা, বাকীখিনি পাৰিবা নাই? 1 নম্বৰটো গোটেইখিনি পাৰিবা তেতিয়া। আৰু 2 নম্বৰৰ? দুই নম্বৰ পাৰিবা নাই? 2 নম্বৰ খেলি মেলি লাগিব অলপ। এইটো তোমালোকে কেনেকে কৰিব লাগিব চোৱা। মই 2 নম্বৰৰ প্ৰথমটো আৰু দ্বিতীয়টো কৰি দিছো, তোমালোকে তৃতীয়টো কৰিবা। প্ৰথম দ্বিতীয়টো বা মই ইকুৱেশ্যন কেইটাহে বনাই দিম, সমীকৰণ কেইটা তোমালোকে কৰিব লাগিব। তাৰ পাছৰখিনি খালি কৰিবলৈ চেষ্টা কৰিবা। 3 নম্বৰ পাৰিবা চাগে? 3 নম্বৰ পাৰিবা, নম্বৰত ইমান প্ৰব্লেম নহয়। 4 নম্বৰো অলপ খেলি মেলি লাগিব পাৰে। টকা আৰু পইচা, গ্ৰাম কিলোগ্ৰাম, এইখিনিৰ মাজৰ ৰিলেশ্যন সম্পৰ্কবোৰ জানিব লাগিব তোমালোকে। এতিয়া 2 নম্বৰৰ মই প্ৰথমটো কৰি দিছো, প্ৰথমটো আৰু দ্বিতীয়টো কৰি দিম বাৰু। 1 টকাৰ, তোমালোকক সুধিছে 1 টকাৰ 20% কিমান পইচা? 20% কিমান পইচা? তোমালোকক কোনটো কথা সুধিছে সেইটো বুজি পাব লাগিব। 1 টকাৰ 20% ললে তাত কিমান পইচা হয়? অৰ্থাৎ মানে এনেকুৱা, তোমালোকক সুধিছে কি 1 টকাৰ 20%, 20%, সেইটোত কিমান পইচা সেইটো সুধিছে, মানে এইটো পইচাত আছে। আমি কি ধৰি ল'ম, সেইটো বাৰু মই এনেহে লিখিছো, সুধিছে এইটো তোমালোকক। আমি সমাধানত কেনেকৈ লিখিম? আমি সমাধানত লিখিম ধৰা হ'ল 1 টকাৰ 20%ত X পইচা। আমি কি হয় এতিয়া নাজানো, X পইচা বুলি কৈ লৈছো। এতিয়া চাবা 1 টকাৰ 20% ইজুকেলছ টু X। এইফালেতো পইচা আছে, এইফালে সোঁহাতে পইচা আছে আৰু বাওঁহাতে টকা আছে। তেতিয়াহ'লে আমি কি কৰিম বাৰু? টকাটোক পইচালৈ নিম। এতিয়া 1 টকাত কিমান পইচা? মানে এইটো 100 পইচাৰ বুলি লিখিব পাৰো। 100 পইচাৰ 20%
মানে x পইচা। এইটো ভালকৈ লিখিলা। তাৰ পাছত আৰু পইচা লিখি থাকিব নালাগে, এইফালেও তোমাৰ পইচা আহি গ'ল, এইফালেও পইচা আহি গ'ল। এতিয়া চিন্তা কৰিবলগীয়া একো নাই, খালি 20%টোক আমি 100 ভাগৰ 20 কৰিব লাগিব। ইয়াত 100 আছে, 100 লিখিলা। পইচা আছে আৰু ৰ আছে, পইচাটোতো আঁতৰি যাব, ৰ মানে পূৰণ আহি যাব। আৰু 20% যে আছে সেইটো কি হ'ব? 100 ভাগৰ 20, 100 ভাগৰ 20। আৰু আমি উলিয়াব লাগে কি? x টো কি হয় উলিয়াব লাগে, এইফালে x আছে, গতিকে x-ৰ মানটো উলিয়ালেই হ'ল ন, এটা চাইডে x আছেই। এইফালে তোমালোকে কৰি দিয়া, এইফালে এইটো কটাকটি যাব, 100ক মানে 100ৰে এবাৰেই যাব, আল্টিমেটলি এনেকে লিখিলেও হৈ যায়। গতিকে কি পালা? x-ৰ মান কিমান পালা? x-ৰ মান কিমান পালা? 20 ইকুৱেল টু x আছে, x ইকুৱেল টু 20 আছে, কিবা ডিফাৰেঞ্চ আছে জানো? 20 পাইছা ন? x-ৰ মান 20। তেতিয়াহ'লে আমি কি ক'ব পাৰো? এতেকে 1 টকাৰ 20% লিখিব পাৰা, শতাংশত কিমান পইচা সুধিছে নহয়, আমি x পইচা কৈছিলো। এতিয়া x মানে আমি 20 পালো, গতিকে আমি কি লিখিম? 20 বা 20 পইচা। এইটো কৰিলে হৈ গ'ল। তাৰ পাছৰটো মই অকল ইকুৱেশ্যন বনাই দিম, তোমালোকে নিজে কৰিব লাগিব। আৰু 3, 4 তোমালোকলৈ হোমৱৰ্ক থাকিলে সেইকেইটা কৰিবা। অনুশীলনী এইটো শেষ হৈ যাব। তাৰ পাছত আৰু অলপ কমপ্লিকেটেড হ'ব খালি ইয়াৰ পাছৰ ক্লাছবোৰ। ইয়াৰ পাছৰ কুৱেশ্যনটো কৰি দিছো, 2ৰ 2টো। এইটো পাৰিবই লাগে বাৰু তোমালোকক দিয়া আছে 1 কিলোগ্ৰামৰ 30%ত কিমান গ্ৰাম? 1 কিলোগ্ৰামৰ 30%ত কিমান গ্ৰাম এনেকৈ দিয়া আছে। এতিয়া চাবা আমি কি ধৰিম? 1 কিলোগ্ৰামৰ 30, 3 নম্বৰটো কৰিব লাগিব ন, 2 নম্বৰ নকৰিলেও হ'ব। ঠিক আছে, তেতিয়াহ'লে 3টোকে কৰোঁ। এইটো পাৰিবা, 1 কিলোগ্ৰামৰ সলনি 1000 গ্ৰাম কৰিব লাগিব। এইটো মই নকৰোঁ এতিয়া, তোমালোকৰ এইটো হোমৱৰ্ক থাকিলে 3 নম্বৰটো মই কৰি দিছোঁ। 3 নম্বৰ তোমালোকক সুধিছে 2 মিটাৰৰ 45%ত কিমান চেণ্টিমিটাৰ? 2 মিটাৰৰ 45%ত কিমান চেণ্টিমিটাৰ? এতিয়া আমি সমাধানত কি ধৰিম চাবা, এই ধৰাটো ইম্পৰ্টেণ্ট। কেনেকে ধৰিছা? প্ৰশ্নটোত কি সুধিছে প্ৰথমতে বুজিবলৈ চেষ্টা কৰিবা, তাৰ পাছত কি ধৰিব লাগিব, তোমালোকে কেনেকৈ ধৰিব লাগিব এই কথাটো গম পাব লাগিব। তোমালোকে ফাৰ্ষ্টতে লিখিলা ধৰা হ'ল। তোমালোকক সুধিছে কি 2 মিটাৰৰ 45%ত কিমান চেণ্টিমিটাৰ? তাত কিমান চেণ্টিমিটাৰ? 2 মিটাৰৰ 45%। 2 মিটাৰৰ 45% আমি ধৰি ললো x চেণ্টিমিটাৰ। এতিয়া কি হয় আমি জানো, x টো কি হয় আমি গম নাপাওঁ। এতিয়া লিখিবা 2 মিটাৰৰ, 2 মিটাৰ, এইফালে মিটাৰ আছে, এইফালে চেণ্টিমিটাৰ আছে। 2 মিটাৰৰ 45%ত 1 চেণ্টিমিটাৰ বুলি ধৰিছা ন, সেইটোকে আমি এতিয়া সমীকৰণত লিখিলে কি হ'ব? 2 মিটাৰৰ এটা আহিব 45% ইকুৱেল টু x চেণ্টিমিটাৰ। এইটো হ'ল সমীকৰণটো, যিটো ৰৈখিক সমীকৰণ আছিলে সেই সমীকৰণটো হৈছে এইটো। ইয়াত এতিয়া মিটাৰ আছে, ইয়াত চেণ্টিমিটাৰ আছে। আমি কি কৰিম? এইফালে 2 এতিয়া চাবা কথাটো হ'ল, তোমালোকে এটা কথা নিশ্চয় জানা, 1 মিটাৰ মানে হৈছে 100 চেণ্টিমিটাৰ। সেইটো তোমালোকে চাইডতে লিখি ৰাখিব পাৰা। 1 মিটাৰত 100 চেণ্টিমিটাৰ বুলি সকলোৱে জানা, কিন্তু আমাক প্ৰশ্নটোত 2 মিটাৰ দিয়া আছে, গতিকে আমি 2 মিটাৰৰ কাৰণেহে কৰিব লাগিব। সেইকাৰণে আমি ইয়াত আকৌ ৰিলেশ্যনটো বনাই পেলাম। যদি 1 মিটাৰত 100 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে 2 মিটাৰ ল'লে আমাৰ কিমান চেণ্টিমিটাৰ হ'ব? 2 মিটাৰ ল'লে হ'ব আমাৰ 200 চেণ্টিমিটাৰ। সেইকাৰণে 2 মিটাৰৰ ঠাইত আমি জাষ্ট তলত কি কৰিম? 200 চেণ্টিমিটাৰৰ বুলি লিখি দিম। 200 চেণ্টিমিটাৰৰ 45% মানে হৈছে x চেণ্টিমিটাৰ। এইটো লিখিলো। তাৰ পাছতে চেণ্টিমিটাৰটো আঁতৰাই দিয়া, ইয়াতো চেণ্টিমিটাৰ আছে, ইয়াতো চেণ্টিমিটাৰ আছে। সমীকৰণটোত চেণ্টিমিটাৰ কেইটা লিখি থাকিব নালাগে,
200 লিখিলা চেণ্টিমিটাৰ ৰ এটা আছে ৰ আহিলেতো পূৰণ আহিব 45% মানে 100 ভাগৰ 45 100 ভাগৰ 45 আৰু ইয়াত কি আছে x আছে এইফালেতো x আছে চেণ্টিমিটাৰটো আঁতৰি গ'ল তেতিয়া x ৰ মানটো কিমান পাবা 200 100 ৰে যাব দুবাৰ x ৰ মানটো কিমান হ'বগে 90 তেতিয়াহ'লে গম পালা এতেকে কি লিখিব পাৰা 2 মিটাৰৰ 45% মানে হৈছে কিমান চেণ্টিমিটাৰ 90 চেণ্টিমিটাৰ বুজি পালা কোৱা কি কৈছা পাৰিবা তুমি ডাইৰেক্ট লিখিব পাৰিবা অকমান দুটামান ষ্টেপ যদি স্কিপো কৰা তেতিয়া প্ৰব্লেম নাই মানে এটা দুটা স্তৰ মই এতিয়া এইটো লিখিছো ধৰা এইটো নিলিখি পেলাই ডাইৰেক্টলি 200 চেণ্টিমিটাৰৰ 45% বা তোমালোকে যদি এইটো লিখা 200 এইটো লিখিব পাৰা এইটো লিখিব লাগিবই তোমালোকে প্ৰথমটো লিখিব লাগিব ন তোমাৰ ইকুৱেশ্যনটো দিব লাগিব তুমি প্ৰথমতে কাৰণ তোমালোকক ডাইৰেক্টলি কৈ দিয়া নাই নহয় সেইটো কাৰণে 45%টোক ডাইৰেক্টলি তুমি 45/100 কৰি নেপেলাবা এই ষ্টেপটো লিখি ল'বা 45%টো লিখি ল'বা তেতিয়া বেছি ভাল হ'ব নহ'লে ষ্টেপ মাৰ্কিঙো থাকে মানে পৰীক্ষাত যে ষ্টেপ মাৰ্কিং থাকে বহুত যদি ষ্টেপ তোমালোকে জপিয়াই যোৱা তেতিয়াহ'লে হয়তো কাটিও দিব পাৰে এক দুই মাৰ্ক সেইটো কাৰণে প্ৰশ্নটোৰ ওপৰত ভিত্তি কৰিব প্ৰশ্নটো তোমালোকৰ কেনেকৈ দিছে আৰু প্ৰশ্নটোত কিমান মাৰ্ক আছে যদি 1 মাৰ্ক আছে তেতিয়া তুমি যিমান ডাইৰেক্ট কৰিব পাৰা সিমান ভাল যদি 2 বা তাতকৈ বেছি আছে তেতিয়াহ'লে অকমান দীঘলটো কৰিবই লাগিব তুমি কথাটো বুজি পালা ঠিক আছে তেতিয়া তোমালোকে কৰিব পাৰিবা নাই 8B গোটেইখিনি কৰিব পাৰিবা নে নোৱাৰা পাৰিবা ন ঠিক আছে 8B কমপ্লিট কৰি পেলাবা নেক্সট ক্লাছত আমি তাৰ পাছৰটো কৰিম শতাংশৰ দৈনিক ব্যৱহাৰ সেইটো কৰিম আজি থাকক তেতিয়া দিয়া আকৌ জনাম এইটো উইকত যদি পাৰো মই ল'ম সময় মিলাৰ ওপৰত কথা যদি মিলে তেতিয়াহ'লে মই তোমালোকক যিদিনা আবেলিকে লওঁ সেইদিনা ধৰা ৰাতিপুৱাই জনাই দিম এনেও আবেলিয়ে হ'ব হ'লে ক্লাছটো তেতিয়া মই ৰাতিপুৱা জনাম আৰু তোমালোকৰ যদি প্ৰব্লেম নহয় তেতিয়া কৰিব পাৰিবা ঠিক আছে এতিয়া থাকক আজি ৱেলকাম 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 লাহে লাহে লিভ কৰা তোমালোকে লিভ কৰিব পৰা হ'লা